নমঃ শিৱায়। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। 2026 চনৰ 12টা ৰাশিৰ ভাগ্যফল অথবা ৰাশিফল, স্বাস্থ্য, প্ৰেম, ব্যৱসায়, চাকৰি, শিক্ষা কেনেকুৱা হ'ব 2026 বছৰটোত। 2026 চনটোত কিছুমান ৰাশিৰ বাবে আহিব টাৰ্ণিং পইণ্ট, আকৌ কিছুমান ৰাশিৰ বাবে আৰম্ভ হ'ব কঠিন পৰীক্ষা। এই বছৰত কোন ৰাশিৰ কপাল ফুলিব, কাৰ জীৱনত ধন, প্ৰেম, চাকৰি আৰু সুখ আহিব, কোন ৰাশি মানুহে এই তিনিটা ভুল নকৰিব। নতুন বছৰ জানুৱাৰী মাহ আৰম্ভ হৈছে। নতুন বছৰটোত আমি সকলোৱে আটাইয়ে জানিব বিচাৰোঁ যে এই নতুন বছৰটো কেনেদৰে পাৰ হ'ব, কি ক্ষেত্ৰত আমি ছাকচেছফুল হ'বলৈ পাৰিম, আমাৰ হাতলৈ কিমান টকা আহিব, কি ভাল হ'ব, আমাৰ মনৰ মাজত থকা সপোনটো, বিচাৰি থকা চাকৰিটো এই বছৰত সফলতা হ'ব পাৰিমনে, আমি কৰি থকা ব্যৱসায়টোত সফলতা হ'ব পাৰিমনে, এডুকেশ্যনৰ ক্ষেত্ৰত, পঢ়া শুনাৰ ক্ষেত্ৰত আমাৰ মনত এনেকুৱা ধৰণৰ প্ৰশ্ন হৈ থাকে যে আমি এই বছৰটোত আমাৰ পঢ়া শুনাৰ ষ্ট্ৰেটেজিবোৰ, গ'ল ষ্ট্ৰেটেজিবোৰ, সপোনবোৰ এই বছৰটোত পূৰণ কৰিবলৈ পাৰিমনে। যিসকল প্ৰেমিক প্ৰেমিকা আছে তেওঁলোকৰ জীৱনত লাইফ পাৰ্টনাৰৰ পৰা মৰম ভালপোৱা চাপত পামনে, সংসাৰখন সুখ শান্তি আহিবনে, এই সংসাৰখনত এইটো বস্তু কিনিব লাগিছিল বা ঘৰখনলৈ কিছু বস্তু ক্ৰয় কৰিব লাগিছিল, প্ৰেমত এই একেটাই মৰম ভালপোৱা থাকিবনে, বিবাহৰ ক্ষেত্ৰত যিটো অপেক্ষা কৰি আছিল, যি ব্যক্তিয়ে অপেক্ষা কৰি আছিল এই বছৰত পূৰণ কৰিবলৈ পাৰিবনে। মুঠতে প্ৰত্যেকজন ব্যক্তিয়ে আমি সপোন দেখোঁ, সেয়া ৰাতি নহয় দিনত, মনৰ মাজত সপোন দেখোঁ। হয়, এই দুনিয়াখনত প্ৰত্যেকজন মানুহে চলা ফুৰা কৰি আছে, কোনোবাই নিজৰ কৰ্মৰ কাৰণে গৈ আছে, ঘৰখন চলাবৰ কাৰণে কৰ্ম কৰি আছে, কোনোবাই নিজৰ প্ৰেমিকৰ কাৰণে কৰ্ম কৰি আছে, কোনোবাই নিজৰ কেৰিয়াৰৰ কাৰণে কৰ্ম কৰি আছে। মুঠতে আমি প্ৰত্যেকজন ব্যক্তিয়ে এডুকেশ্যন, কেৰিয়াৰ, ঘৰখন চলাবলৈ প্ৰত্যেকজন ব্যক্তিয়ে আমি কৰ্ম কৰি আছোঁ। কিন্তু সেই কৰ্ম কৰি থকাৰ মাজতো আমাৰ দুখ কষ্টৰ মাজেৰে জীৱনটো পাৰ কৰিবলগীয়া হয় কেতিয়াবা। এই সকলোবোৰ আটাইবোৰ সামৰি আপোনাৰ মনত চলি থকা প্ৰশ্ন উত্তৰ এই ভিডিঅ'টোত আমি সম্পূৰ্ণৰূপে লৈ আহিছোঁ আপোনাৰ কাৰণে। 12টা ৰাশি, মেঘ ৰাশিৰ পৰা একদম মীন ৰাশিলৈকে 12টা ৰাশিৰ সম্পূৰ্ণ বছৰীয়া বাৰ্ষিক ৰাশিফল লৈ আহিছোঁ। এই ভিডিঅ'টো চালে আপোনালোকৰ আৰু বেলেগ ভিডিঅ' চোৱাৰ প্ৰয়োজন নাই। প্ৰত্যেকটো ৰাশিৰ ভিডিঅ'তে মই পাতকে এই ভিডিঅ'টোৰ মাধ্যমত জনাইছোঁ, সেয়ে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক। দৰ্শক, তেনেহ'লে আহকচোন পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে জনাওঁ যে ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকক, আপোনাৰ লগতে আপোনাৰ পৰিয়ালটো যাতে এই বছৰটো মংগল থাকে, সুখ শান্তিৰে পাৰ কৰিব পাৰে। এই বছৰটো আপোনালোকৰ সকলোৰে সুন্দৰকৈ পাৰ হওক, ভগৱানে সকলোকে মংগল কৰক। প্ৰিয় দৰ্শক, আৰু ভিডিঅ'টোৰ লাষ্টত ৰাশি অনুযায়ী আমি প্ৰতিকাৰসমূহ দিয়া হৈছে, সেয়েহে ভিডিঅ'টো লাষ্টলৈ চাব। ভাল বেয়া সকলোবোৰ আমি লাষ্টত ডিছকাছ কৰিছোঁ, আৰু ভিডিঅ'টোৰ মাজত বিশেষ টিপছ থাকিব, যাৰ জৰিয়তে আপোনাৰ কিছু ক্ষেত্ৰত আপুনি সলনি কৰি ডিচিশ্যন লৈ আগবাঢ়িবলৈ আপোনালোকে সক্ষম হ'ব পাৰিব, ডিচিশ্যন ল'ব পাৰিব। প্ৰিয় দৰ্শক, তেনেহ'লে আহকচোন আমি এটাকৈ ৰাশি লৈ আগবাঢ়ো। প্ৰথমবাৰৰ বাবে যদিহে আপুনি আমাৰ ইউটিউব চেনেলটিলৈ আহিছে, তেনেহ'লে চেনেলটি লাইক কৰাৰ লগতে ভক্তি মনেৰে ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰিব কমেণ্ট বক্সত লিখি। তেনেহ'লে আহকচোন আমি ৰাশিসমূহ আলোচনা কৰোঁ। প্ৰথম ৰাশি হৈছে মেঘ ৰাশি। 2026 চনত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই বছৰটো পৰিৱৰ্তন বছৰ। গ্ৰহৰ অৱস্থান অনুসৰি এই বছৰত আপুনি বহুতো পুৰণি সমস্যাৰ পৰা মুক্ত পাব। কিন্তু বিশেষকৈ বছৰৰ প্ৰথম ভাগত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱে আপোনাৰ ধৰ্মীয় কাজ কৰ্ম আগুৱাই লৈ যোৱাত সহায় কৰিব। আপোনাৰ নিজৰ মনৰ মাজত আত্মবিশ্বাস বৃদ্ধি পাব। আপুনি যিকোনো কঠিন কাম আহিলেও নাহে কিয়, আপোনাৰ সেইটো সুন্দৰভাৱে চলাই নিবলৈ পাৰিব। 2026 চনত মেঘ ৰাশিৰ লোকসকলৰ জীৱনত নতুন আৰম্ভণি, শক্তিশালীৰ যুগ আছে। চাকৰি কৰা লোকসকলৰ
পথ উন্নতিৰ বা নতুন চাকৰিৰ সুযোগ পাব। ব্যৱসায়ত আৰম্ভণিতে বাধা থাকিব, কিন্তু বছৰৰ দ্বিতীয় ভাগত ডাঙৰ লাভ হ'ব কিন্তু আপোনাৰ। প্ৰেম জীৱনত ভুল বুজাবুজি দূৰ হ'ব যদি আগতে হৈ আছিলে। আৰ্থিক অৱস্থা উন্নত হ'ব, কিন্তু খৰচৰ ওপৰত নিয়ন্ত্ৰণ কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত ৰক্তচাপৰ কিছুমান সমস্যা আহিব পাৰে। আপোনালোকৰ শুভ মাহ হৈছে জুন মাহ। কেৰিয়াৰৰ দিশত 2026 চনটো যথেষ্ট আশাৰ বছৰ হ'ব আপোনাৰ যিসকলে চৰকাৰী চাকৰি ব্যক্তিগত খৰচ চাকৰি কৰি আছে, যিসকলে চৰকাৰী চাকৰি কৰি আছে তেওঁলোকৰ পথ উন্নতিৰ প্ৰবল সম্ভাৱনা আছে। মে' মাহৰ পাছৰ পৰা জুন মাহৰ এই ভিতৰৰ সময়ছোৱাত কৰ্মৰ ক্ষেত্ৰত আপোনাৰ বিশেষ দায়িত্ব লাভ কৰিবলৈ পাৰিব। যিসকল ব্যক্তিয়ে এই বছৰটোত চাকৰিৰ কাৰণে যুঁজি আছে তেওঁলোকৰ কাৰণে এই বছৰটো কিন্তু গোল্ডেন অপৰচুনিটিৰ সুযোগ আহিব পাৰে। কিন্তু বহুতেই বছৰটো ভাল হয়, সেয়েহে কষ্ট কৰি যাওক। কিছুমান ক্ষেত্ৰত সতৰ্ক হৈ চলিব লাগিব। শনিৰ কাৰণে বছৰৰ মাজভাগৰ কৰ্মৰ ক্ষেত্ৰত কিছু মানসিক চাপ থাকিব পাৰে। সহকৰ্মীৰ সৈতে তৰ্ক বিতৰ্কৰ পৰা দূৰত থাকিব। নিজকে অলপ দূৰত্ব বজাই ৰখাটো খুবেই অত্যন্ত জৰুৰী। এইবাৰ আহিছোঁ ব্যৱসায়িক ক্ষেত্ৰত কেনেদৰে পাৰ হ'ব আপোনাৰ। ব্যৱসায়ত এই বছৰটো লাভদায়ক হ'ব, লাভজনক প্ৰমাণিত হ'ব। ব্যৱসায়ত যদি আপোনালোকে ব্যৱসায় কৰি আছে, ব্যৱসায়ত লাভ হ'ব। যদি আপোনালোকে বিনিয়োগ কৰিব বিচাৰে তেনেহ'লে বছৰৰ আৰম্ভণিতেই বিনিয়োগৰ পৰা আপুনি বছৰৰ শেষত কিন্তু আপোনালোকৰ তাৰ পৰা লাভ পোৱাৰ সম্ভাৱনা দেখা পোৱা যাব পাৰে। আৰ্থিক দিশত মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মাধ্যম থাকিব। আপোনাৰ বাবে উপাৰ্জনৰ পথ মুকলি হ'ব। এটা পৰিৱৰ্তনে দুটা উচ্চা নিচ্চা আকাংক্ষা লৈ আপোনাৰ ধন অহাৰ যোগ আছে। জুন জুলাই ছেপ্টেম্বৰৰ ভিতৰত ঘৰুৱা বস্তু বাহন ক্ৰয় কিনাৰ কাৰণে যথেষ্ট ধন ব্যয় হ'ব পাৰে। আপোনাৰ সঞ্চয় কৰিবলৈ পাৰিব। মুঠতে এই বছৰটো ধনৰ ক্ষেত্ৰত আয়ৰ ক্ষেত্ৰত আপোনালোকৰ উচ্চ শুভ ফল পাব, কিন্তু যিমান আয় থাকিলেও আপোনালোকৰ ছেভিং কৰাৰ খুবেই অত্যন্ত জৰুৰী, কাৰণ অযথা খৰচৰ পৰা অলপ দূৰত থাকিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই বছৰটো যথেষ্ট শুভ। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে মাৰ্চ এপ্ৰিল এই সময়ছোৱাত দুটা মাহটো শুভ ফল পাব। মুঠতে কষ্ট কৰক, স্মাৰ্ট ৱৰ্ক কৰক, ভালধৰণে ষ্টাডি কৰি কেনে পঢ়া শুনাত ফ'কাছ কৰক। কাৰণ আমি ফ'কাছ আৰু ডিচিপ্লিন লৈ দুটা বস্তু মেইনটেইন কৰি চলিলেহে আমি পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ পাৰিম। সেয়েহে সময় বহুত মূল্যৱান আজিৰ দিনত। সেই সময় নষ্ট নকৰি পঢ়া শুনাত আমি ফ'কাছ কৰিব লাগিব। হয়, মেষ ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা। হয়, 12টা ৰাশিৰ ভিতৰত প্ৰথমটো ৰাশি হৈছে মেষ ৰাশি, অত্যন্ত শক্তিশালী ৰাশি। আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 চনটো অতি আৱেগিক হ'ব। অবিবাহিত লোকসকলৰ যিসকল অবিবাহিত আছে তেওঁলোকৰ জীৱনলৈ নতুন কোনো ব্যক্তিৰ আগমন ঘটিব পাৰে। প্ৰেম সম্পৰ্কত বিবাহিত ৰূপান্তৰলৈ হোৱাৰ যোগ আছে। প্ৰেমৰ সম্পৰ্কত বিবাহৰ যোগ হোৱাৰো সম্ভাৱনা আছে। দাম্পত্য জীৱনৰ স্বামী স্ত্ৰীৰ মাজত কিছুমান ভুল বুজাবুজি আহিব পাৰে, কিন্তু জুলাই 2 তাৰিখৰ পিছত সেই ভুল বুজাবুজি নাথাকিব। সম্পৰ্ক আগতকৈ মজবুত আৰু মধুৰ হ'ব। পৰিয়ালৰ সৈতে ভ্ৰমণলৈ যোৱাৰ আচৰিত যোগ আছে আপোনালোকৰ। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু যত্ন লোৱাটো খুবেই অত্যন্ত জৰুৰী। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা ভুগিব পাৰে, সেয়ে কিছু সতৰ্ক হৈ চলিব পাৰে। মূৰৰ বিষ, বেছি এক্সট্ৰা ফেট হ'ব পাৰে, সেয়েহে বাহিৰা খাদ্য সামগ্ৰীৰ পৰা আঁতৰি থাকিব আৰু স্বাস্থ্যটো সদায় য়োগা এক্সাৰচাইজ কৰি নিজৰ স্বাস্থ্যটো পজিটিভ কৰি ৰাখি কেনে ভালকৈ সুস্থ কৰি ৰাখি থকাটো অত্যন্ত জৰুৰী আপোনাৰ কাৰণে। মা দেউতাৰ লগত সম্পৰ্ক উন্নত হ'ব। ভাই ভনীৰ মাজত পুৰণি হৈ থকা কিছুমান ভুল বুজাবুজি আঁতৰ হ'ব, সম্পৰ্ক মজবুত হ'ব
আৰু স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সতৰ্ক হৈ চলিব লাগিব। ওম নমঃ শিৱায়। আপোনাৰ ৰাশি অনুযায়ী ইতিমধ্যে আপোনাৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা হয় জন্মৰ পৰা মৃত্যুলৈ আমি ইতিমধ্যে প্লেলিষ্ট বনাই দিছোঁ, তাতে গৈ আপোনালোকে চাব পাৰে। ধন্যবাদ ইমানখিনি আমাৰ ভিডিঅ' চোৱাৰ বাবে। ভাগ্যশালী ৰং হৈছে হালধীয়া, কমলা ৰংবোৰ আপোনাৰ বাবে খুবেই ভাল। শুভ সংখ্যা হৈছে 951, শুভ দিন হৈছে মঙ্গলবাৰ আৰু বৃহস্পতিবাৰ। ওম নমঃ শিৱায়। প্ৰিয় দৰ্শক, এইবাৰ দ্বিতীয়টো ৰাশি লৈ আহিছোঁ, বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 বছৰটো এক টাৰ্ণিং পইণ্ট আহিব পাৰে। এই বছৰটো শনিদেৱৰ আৰু বৃহস্পতিৰ শুভ অৱস্থানে আপোনাৰ নিজৰ মনৰ মাজত শক্তি জগাব। এই বছৰটো আপোনাৰ দেখুৱাব লগা কৰ্মৰ পৰিশ্ৰম, কষ্টৰ আগতে কৰি থকাৰ কষ্টৰ পৰিশ্ৰম এই বছৰটোত আপোনালোকৰ সম্পূৰ্ণ হ'ব। এই বছৰটোৱে আপোনাক দেখুৱাব যে কেনেকৈ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে ভাগ্য সলনি কৰিব পাৰে। বছৰৰ 3টা মাহ আপোনাৰ বাবে অত্যন্ত শুভ হ'ব। যদি আপুনি চাকৰি কৰি আছে, সলনি কৰিব বিচাৰে, তেনেহ'লে ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰত ভাল সুযোগ লাভ কৰিব পাৰিব আপুনি। জুনৰ পৰা আগষ্টৰ ভিতৰত গোপন শত্ৰুৰ পৰা সাৱধান থাকিব লাগিব। নিজৰ কামৰ ওপৰত গুৰুত্ব দিব লাগিব। বেলেগে কি কৰিছে বাদ দিব লাগিব, নিজে কি কৰি আছে সেইটোৰ ওপৰত আমি ফ'কাছ কৰাটো অত্যন্ত জৰুৰী আপোনাৰ মোৰ সকলো আটাইৰ কাৰণে। যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ বছৰৰ শেষৰ ফালে পদ উন্নতি হোৱা, দৰমহাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শিক্ষা, বেংকিং খণ্ডৰ ক্ষেত্ৰত তেওঁলোকৰ বাবে সময়ছোৱাত অতি উত্তম সময় বুলি কোৱা হৈছে। ওম নমঃ শিৱায়। আপুনি যদি ব্যৱসায় হয় তেনেহ'লে এই 2026 বছৰটো আপোনাৰ বাবে অতি শুভ হ'ব। যদি আপুনি বিনিয়োগ কৰিব বিচাৰিছে তেনেহ'লে মে' মাহৰ পিছত সময়ছোৱাত বাছনি কৰক। এই মাহটো মে' মাহৰ পাছত সময়ছোৱাত বহুতেই শুভ। কোনো নতুন চুক্তি স্বাক্ষৰ কৰাৰ আগতেই নথিপত্ৰবোৰ ভালদৰে পৰীক্ষা কৰি লওক। আৰ্থিকৰ ক্ষেত্ৰত, সঞ্চয়ৰ ক্ষেত্ৰত এই বছৰটো আৰ্থিকৰ দিশত বৃষ ৰাশিৰ লোকসকলৰ বাবে ভাগ্যশালী হ'ব। সঞ্চয় এই বছৰ আপুনি ধন সঞ্চয় কৰাত সফল হ'ব। পুৰণি কোনো বিনিয়োগৰ পৰা হঠাৎ লাভ হোৱাৰ যোগ আছে। সম্পত্তি, ঘৰ, গাড়ী কিনা পৰিকল্পনা থাকিলে 2026 চনত আপোনাৰ বাবে অত্যন্ত শুভ হ'ব, বিশেষকৈ আগষ্ট আৰু নৱেম্বৰ মাহত। প্ৰেমত বিশ্বাস আহিব। ব্যৱসায়ত নতুন আশীৰ্বাদ লাভদায়ক হ'ব। ধাৰবোৰ মুক্ত হ'ব। কিন্তু প্ৰিয় দৰ্শক, বৃষ ৰাশিৰ জাতক জাতিকা, পুৰুষ মহিলা, আপুনি যদি বৃষ ৰাশিৰ জাতক জাতিকা হয় তেনেহ'লে ইতিমধ্যে আপোনাৰ ৰাশি অনুযায়ী আমি আমাৰ ইউটিউব চেনেলৰ প্লেলিষ্টত দি থৈ দিছোঁ, তাতে গৈ আপোনাৰ ৰাশি অনুযায়ী চাব পাৰে। প্ৰেম আৰু পাৰিবাৰিক জীৱন, লাভ, ফেমিলিৰ বিষয়ে জানো আহকচোন। পৰিয়ালৰ ক্ষেত্ৰত, প্ৰেমৰ ক্ষেত্ৰত এই বছৰটো সুখ শান্তিপূৰ্ণ হ'ব। পৰিয়ালত, ঘৰত কোনো শুভ অনুষ্ঠানৰ ধৰ্মীয় অনুষ্ঠান আয়োজন কৰা হ'ব। ভাই ভনীৰ সম্পৰ্ক আগতকৈ মজবুত হ'ব। কিন্তু ভুল বুজাবুজিবোৰ আঁতৰি গৈ পুনৰ আকৌ মৰম চেনেহবোৰ বাঢ়িব ভাই ভনীৰ সম্পৰ্কত। যিসকল অবিবাহিত আছে, মধ্যভাগত বিবাহৰ প্ৰবল যোগ আছে। কিন্তু যিসকলে সম্পৰ্কত অশান্তি চলি আছিল তেওঁলোকৰ মাজত ভুল বুজাবুজি পুনৰ ঘূৰি আহিব। কিন্তু আপোনাৰ সন্তানৰ ফালৰ সুখৰ খবৰ বাবে আপোনাৰ পৰিয়ালত সুখ শান্তি আনন্দ কঢ়িয়াই আনিব। শিক্ষাৰ্থীসকলৰ বাবে 2026 বছৰটো কেনেদৰে পাৰ হয় জানো আহকচোন। শিক্ষাৰ্থীসকলৰ বাবে 2026 চনটোত কঠোৰ পৰিশ্ৰমৰ বছৰ হ'ব। কিন্তু যদি আপুনি হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক দিম বুলি যদি ভাবি আছে তেনেহ'লে ভাল ধৰণে ফ'কাছ কৰিব লাগিব। আৰু বেছি দিন নাইয়ে নহয় জানো। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ বাবে সজাগ হ'ব লাগিব। ডিচিপ্লিন আৰু ফ'কাছ এটা জেগাত ৰাখিব লাগিব। শিক্ষা, কলা, বাণিজ্য শাখাৰ শিক্ষাৰ্থীসকলৰ বাবে এই বছৰটো শুভ বছৰ হ'ব। উচ্চ শিক্ষা কৰাৰ বাবে বিদেশলৈ যোৱাৰ সপোন এই বছৰ পূৰণ হ'ব পাৰে। এই বছৰত মুঠতে 2026 বছৰটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে পৰিশ্ৰম কৰিব লাগিব। কিন্তু কঠোৰ পৰিশ্ৰম কৰাৰ ফলত আপোনাৰ ভাগ্য, কৰ্মৰ ফল আপুনি পাবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হ'ব লাগিব। সৰু সুৰা সমস্যা বছৰৰ আৰম্ভণিতে দেখা দিব পাৰে। পেটৰ সমস্যা, ডিঙিৰ সমস্যাই দেখা দিব পাৰে। কৰ্ম কৰি থকাৰ
পাছতো নিজৰ স্বাস্থ্যৰ কাৰণে অলপ সময় উলিয়াই এক্সাৰচাইজ য়োগা খোজ কাঢ়ক অভ্যাস কৰিলেহে আপুনি তাতে সফল হ'ব পাৰিব দৰ্শক ভালকৈ শুনিব জানুৱাৰী মাহত মাছ আৰু আৰ্থিক লাভ হোৱাৰ নতুন সুযোগ দেখিবলৈ পাব এপ্ৰিল আৰু জুন মাহত পৰিয়ালৰ সময় দিয়ক এই দুটা মাহত আপোনালোকে পৰিয়ালত সময় দিব লাগিব কৰ্মৰ ক্ষেত্ৰত ধৈৰ্য ধৰক কিন্তু জুলাই আৰু ছেপ্টেম্বৰত ভ্ৰমণৰ যোগ স্বাস্থ্যৰ যত্ন ল'ব লাগিব অক্টোবৰ ডিচেম্বৰত সফলতা বিবাহৰ যোগ কেৰিয়াৰৰ ক্ষেত্ৰত ভাল শুভ ৰং হৈছে বগা নীলা ৰং শুভ সংখ্যা হৈছে 2 7 আৰু 6 প্ৰতিকাৰ শুক্ৰবাৰে মা লক্ষ্মীৰ পূজা কৰক বগা ৰঙৰ মিঠাই অৰ্পণ কৰক ওম নমঃ শিৱায় ওম নমঃ শিৱায় মিথুন ৰাশিৰ 2026 বছৰটোত মিথুন ৰাশিৰ জাতক জাতিকা 2026 চনটোত মিথুন ৰাশিৰ লোকৰ বাবে এই বছৰটো পৰিৱৰ্তনৰ বছৰ এই বছৰটো আপুনি নিজেই নিজৰ মনৰ মাজত শক্তি সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ব ৰাহু আৰু কেতুৰ অৱস্থানৰ বাবে বছৰৰ মাজভাগত কিছুমান হঠাৎ সিদ্ধান্তই আপোনাৰ আচৰিত কৰিব পাৰে বৃহস্পতিৰ কৃপাৰ ভাগ্যৰ সহায় পাব যদিও শনিৰ প্ৰভাৱে আপোনাৰ পৰিশ্ৰম কৰিবলৈ বাধা কৰাব বছৰটোত যদিহে আপুনি কোনো নতুন ব্যৱসায় বা নতুন শাখা আৰম্ভণি কৰিবলৈ বিচাৰে তেনেহ'লে খুব ভাবি চিন্তি ডিচিজন ল'ব লাগিব কোনোবাই আপোনাক ভুল পথেৰে পৰিচালিত কৰিব পাৰে সেয়েহে অনলাইন ব্যৱসায় যিসকলে কৰি আছে তেওঁলোকৰ বাবে কিছু ক্ষেত্ৰত চেলেঞ্জ আহিব পাৰে সেয়েহে যিকোনো সিদ্ধান্ত লোৱাৰ আগত ব্যৱসায়ৰ ক্ষেত্ৰত অলপ মাৰ্কেটখন চাই ল'ব আৰু শুদ্ধ মগজুৰে ঠাণ্ডা মগজুৰে ডিচিজন ল'ব যিকোনো ডিচিজন আমি খঙত আৰু ইমোচনেল আৰু দুখত আমি ল'ব নালাগে ঠাণ্ডা মগজুৰে আপুনি বহি ভাবি লৈ ডিছকাছ কৰি লৈ নিজকে প্ৰশ্ন সুধি লৈ আপুনি ডিছকাছ কৰি লৈ কাৰণে আপুনি সিদ্ধান্ত ল'ব যিসকলে চৰকাৰী চাকৰিয়াল আছে মে মাহৰ পিছত আপোনালোকৰ পদ উন্নতি হোৱাৰ সম্ভাৱনা আছে যিসকলে সংবাদ মাধ্যমত খেলা ধূলা কৰি আছে শিক্ষকতা কৰি আছে শিক্ষকতাৰ লগত জড়িত হৈ আছে তেওঁলোকৰ এই বছৰটোত মনৰ মাজত নতুন কিছু সুযোগ জন্ম হ'ব পাৰে সেয়েহে আপুনি যিকোনো ক্ষেত্ৰত চাকৰি যদি কৰি আছে তাতে আপুনি যিকোনো ডিচিজন এটা ল'লে ভাবি চিন্তি ল'ব লাগিব আৰ্থিকৰ ক্ষেত্ৰত এই বছৰটো আপোনাৰ নতুন দিশ খোল খাব উপাৰ্জনৰ পথ একাগ্ৰতাৰে পুৰণি কোনো বিনিয়োগ যদি পুৰণি কামত কিছুমান ব্যৱসায়ত বিনিয়োগ ইনভেষ্টমেণ্ট যেনে মাটি বাৰী শ্বেয়াৰ মাৰ্কেটৰ পৰা ভাল ৰিজাল্ট পাব যদি বিচাৰি আছে বা পোৱা নাই তেনেহ'লে এই বছৰটোত শুভ হ'ব জুনৰ পাছত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে হঠাৎ ঘূৰি আহিব আপোনাৰ ভাগ্য যিসকলে বহুদিন ধৰি অপেক্ষা কৰি আছিলে তেওঁলোকৰ বাবে ভাল খবৰ আহিব চাকৰিত সন্মান পাই আপোনালোকৰ ঘৰখনলৈ আহিব সুখবৰ প্ৰেম জীৱনৰ নতুন মানুহৰ আগমন আহিব মানসিক চাপ কমাবলৈ ধ্যান কৰক য়োগা কৰক এক্সাৰচাইজ কৰক নিজকে মটিভেট কৰি ৰাখক লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত প্ৰেমিকাৰ বাবে এই বছৰটো নতুন গতিপথ মুকলি কৰিব কোনো নতুন ব্যক্তিৰ আগমন হ'ব পাৰে সেয়েহে আপোনাৰ জীৱনলৈ আনন্দ কঢ়িয়াই আনিব পাৰে বিবাহৰ ক্ষেত্ৰত যিসকলে বিবাহৰ পলম হৈ আছিল তেওঁলোকৰ বাবে জুন জুলাইৰ পাছত বিবাহৰ যোগ দেখা পোৱা গৈছে শিক্ষাৰ্থীসকলৰ বাবে 2026 বছৰটো অত্যন্ত শুভ বিদেশলৈ যিসকলে যাব বিচাৰে তেওঁলোকৰ বাবেও শুভ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা হ'ব পাৰে মানসিক চাপ আহিব পাৰে পেটৰ সমস্যা সৰু সুৰা সমস্যা আপোনাক আমনি কৰিব পাৰে সেয়েহে সতৰ্ক হ'ব লাগিব জুন জুলাই পাছত আপোনালোকৰ স্বাস্থ্য খুবেই ভাল থাকিব তাৰ আগত কিছুমান সমস্যা আহিব পাৰে প্ৰতিকাৰ হিচাপে আপুনি য়োগা এক্সাৰচাইজ কৰক নিজৰ স্বাস্থ্যটো ভালে ৰাখক আপোনালোকৰ এই বছৰটোৰ শুভ মাহ হৈছে জানুৱাৰী মাহ মে আগষ্ট আৰু ডিচেম্বৰ আৰু শুভ সংখ্যা হৈছে 531 শুভ ৰং হৈছে সেউজীয়া হালধীয়া আৰু আকাশী নীলা ওম নমঃ শিৱায়
এইবাৰ প্ৰিয় দৰ্শক পিছৰ ৰাশিটোলৈ আহিছোঁ। পিছৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। 2026 চনত কৰ্কট ৰাশিৰ বাবে মিছন ফলাফল হ'ব। বছৰৰ আৰম্ভণিতেই শনিৰ অৱস্থানে আপোনাৰ কিছু পৰিশ্ৰম কৰিবলৈ বাধ্য কৰাব, কিন্তু বৃহস্পতিৰ শুভ দৃষ্টিৰে ফালৰ পৰাই আপোনাৰ জীৱনলৈ সুখ আৰু শান্তি লৈ আহিব। এই বছৰটো বিশেষকৈ আপোনাৰ ব্যক্তিগত জীৱন বিকাশভাৱে আনন্দ হৈ ফুলিব। কেৰিয়াৰৰ দিশৰ ফালে চাবলৈ গ'লে 2026 চনটো এই বছৰটো ইতিবাচক ফল লৈ আহিব। কৰ্মৰ ক্ষেত্ৰত, পৰিৱেশৰ ক্ষেত্ৰত এই বছৰটোৰ প্ৰথম ভাগত মানসিক চাপ পাব পাৰে। আপোনাৰ ওপৰত বিষয়াসকলৰ সৈতে ভুল বুজাবুজি, তৰ্ক বিতৰ্ক আহিব পাৰে। সেয়েহে খুবেই কেৰিয়াৰৰ ক্ষেত্ৰত, চাকৰিৰ ক্ষেত্ৰত ডাঙৰ মানুহক ৰেচপেক্ট কৰিব। ভাল মুখত মিঠা মাতৰে সম্পৰ্ক মজবুত ৰাখিবলৈ চেষ্টা কৰিব। মানে ৰিলেশ্যনশ্বিপটো অলপ ভাল, বণ্ডিংটো ভাল ৰাখিবলৈ চেষ্টা কৰিব। যিসকলে বিজনেছ ব্যৱসায় কৰি আছে, এই বছৰৰ আৰম্ভণিতেই জানুৱাৰীৰ পৰা মাৰ্চৰ মাহলৈকে ব্যৱসায়ত কিছু ভুল বুজাবুজি আহিব পাৰে। যিসকলে টিম বিজনেছ চলাই কেনে কৰ্ম কৰি আছে, কোনো নতুন ডাঙৰ বিনিয়োগ নকৰাই ভাল। কিন্তু জুন মাহৰ পিছত ব্যৱসায়ত কিন্তু ধীৰে ধীৰে লাহে লাহে ধন অহাৰ পথ মুকলি হ'ব। এই বছৰটোৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আত্মবিশ্বাস বৃদ্ধি কৰাৰ বছৰ। নিজৰ ওপৰত বিশ্বাস ৰাখিলে সফলতা নিশ্চিত। পৰিয়ালত শান্তি বজাই ৰাখিবলৈ পাৰিব। ব্যৱসায়ত ধীৰে ধীৰে লাহে লাহে উন্নতি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা আহিব পাৰে। কৰ্কট ৰাশিৰ জাতক জাতিকা, পুৰুষ মহিলা, প্ৰেম জীৱনৰ লাভ, ৰিলেশ্যনশ্বিপত 2026 চনটো কেনেদৰে পাৰ হ'ব তাৰ আগতে জনাওঁ যে এতিয়ালৈ যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। প্ৰেম সম্পৰ্কত প্ৰেমিক প্ৰেমিকাসকলৰ বাবে এই বছৰটোৱে কিছুমান পৰীক্ষা ল'ব পাৰে। ভুল বুজাবুজিৰ বাবে কিছুমান সম্পৰ্ক এটা ফাঁক মেলিব পাৰে। এটা সম্পৰ্ক গঢ় দিবলৈ দুজন ব্যক্তিৰ প্ৰয়োজন, কিন্তু এটা সম্পৰ্ক নষ্ট কৰিবলৈ এজনেই কাফি। সেয়েহে এটা সম্পৰ্কত বিশ্বাস থকাটো খুবেই অত্যন্ত জৰুৰী। সকলে বিবাহৰ ক্ষেত্ৰত অপেক্ষা কৰি আছে, তেওঁলোকৰ বাবে নৱেম্বৰ আৰু ডিচেম্বৰ মাহটো অতি শুভ। ঘৰৰ শুভ অনুষ্ঠান কৰাৰ প্ৰবল যোগ আছে। সেয়েহে পৰিয়ালত পিতৃ মাতৃৰ সৈতে সম্পৰ্ক উন্নত হ'ব, সন্তানৰ মংগল হ'ব। সেয়েহে শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে, ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়া শুনাত মনোযোগ দিবলৈ সক্ষম হ'ব। বিশেষকৈ বিজ্ঞান আৰু শিক্ষাৰ্থীসকলে বিজ্ঞানৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই বছৰটো শুভ, বাকী একো ঝামেলা নাথাকে। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ এই বছৰটো যত্ন লোৱাটো খুবেই বেছি প্ৰয়োজন আছে। মানসিক স্বাস্থ্য, কৰ্কট ৰাশিৰ লোকসকলে অধিক চিন্তা কৰাৰ ফলত মানসিক চাপত ভুগিব পাৰে। সেয়েহে বেছি চিন্তা নকৰিব। নিগেটিভ চিন্তা, পজিটিভ চিন্তা দুটা থাকে। নিগেটিভ চিন্তাবোৰ আঁতৰাই পজিটিভ চিন্তা লৈ আগবাঢ়িবলৈ চেষ্টা কৰক। এই বছৰটো ফেমিলিৰ কাৰণে কাম কৰি আছে, খুবেই অত্যন্ত জৰুৰী। সুখ শান্তি আহিব। যেনেকৈ বৰষুণ দিলে ৰ'দ দিয়ে, ৰ'দ দিলে বৰষুণ দিয়ে, ঠিক তেনেকৈ সুখ দুখবোৰ আহি থাকে। কিন্তু তাৰ আগতে আমি স্বাস্থ্যটো সচেতন কৰি ৰাখি, ডিচিপ্লিন বজাই ৰাখি আমি নিজৰ স্বাস্থ্যটো যত্ন ৰখাটো খুবেই অত্যন্ত জৰুৰী। আপোনাৰ মোৰ, আপোনাৰ ফেমিলিৰ কাৰণে, প্ৰত্যেকজন ব্যক্তিৰ কাৰণে। জুন জুলাইত ভ্ৰমণৰ যোগ আছে। যাত্ৰা সুখ থাকিব, যাত্ৰা শুভ থাকিব। ছেপ্টেম্বৰ অক্টোবৰত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে জ্যেষ্ঠ পৰামৰ্শ লওক। ডাঙৰৰ পৰামৰ্শ লৈ আগবঢ়াটো খুবেই অত্যন্ত জৰুৰী। নৱেম্বৰ ডিচেম্বৰত সফলতা, ধৰ্মীয় কাম, মন বাঢ়িব আপোনাৰ। শুভ ৰং, শুভ সংখ্যা হৈছে বগা আৰু ৰূপালী। শুভ সংখ্যা হৈছে 2, 4 আৰু 7। ওম নমঃ শিৱায়। ইয়াৰ পিছত আহিছোঁ পিছৰ ৰাশিটোলৈ। এবাৰ আহিছোঁ পিছৰ ৰাশিটোলৈ, সিংহ ৰাশি। 2026 চনত সিংহ ৰাশিৰ বাবে ৰাজকীয় সফলতা, কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন বছৰ হ'ব আপোনাৰ কাৰণে। এই বছৰত গ্ৰহৰ অৱস্থান অনুসৰি আপোনাৰ বাবে হেৰুৱাব লগা চলি থকাৰ সমস্যাবোৰ পুনৰ উভতি আহিব। বিশেষকৈ বৃহস্পতি আৰু শনিৰ পৰিৱৰ্তনে আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব। 2026 চনত সিংহ ৰাশিৰ বাবে নেতৃত্ব আৰু সন্মানৰ বছৰ হ'ব। সমাজত নাম আৰু সন্মান বাঢ়িব, কিন্তু আপোনাৰ চেক কৰক। কিন্তু চাকৰিৰ ডাঙৰ দায়িত্ব আহিব। প্ৰেমত বিবাহৰ যোগ
দেখা পোৱা গৈছে অহংকাৰ পৰিমাণে খুব কম পৰিমাণে কমি যাব আপোনালোকৰ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 বছৰটোত সিংহ ৰাশি লোকসকলৰ বাবে কেৰিয়াৰৰ ক্ষেত্ৰত নতুন গতি দেখা যাব। চাকৰিত বছৰৰ আৰম্ভণিতেই গুৰুত্ব দিব লাগিব। যিসকলে নতুন চাকৰি পাইছে কৰি আছে তেওঁলোকৰ বাবে এই বছৰটোৰ মে' মাহৰ পিছত সময়ছোৱাত অতি অনুকূল থাকিব। আপুনি ব্যৱসায় কৰিম বুলি সিদ্ধান্ত লৈছে এই বছৰত, তেনেহ'লে মে' মাহৰ পাছত মে' আৰু আগষ্টৰ মাহৰ পাছত সিদ্ধান্ত লোৱাটো খুবেই অত্যন্ত জৰুৰী। আৰ্থিক স্থিতি আৰ্থিক দিশৰ ফালৰ 2026 চনত সিংহ ৰাশিৰ বাবে মাধ্যম থাকিব। আয়ৰ নতুন উচ্চা সৃষ্টি হ'ব। পুৰণি কোনো বিনিয়োগৰ পৰা হঠাৎ ধন লাভৰ যোগ আছে। বছৰৰ মাজভাগত ধৰ্মীয় কাম, বিয়া বাৰু শুভ অনুষ্ঠানত যথেষ্ট ধন ব্যয় হ'ব পাৰে। প্ৰেম লাভ ৰিলেশ্যনশ্বিপ প্ৰেম সম্পৰ্কত প্ৰেমত থকা লোকসকলৰ মাজত বুজাবুজি বৃদ্ধি পাব। আপুনি আপোনাৰ সংগীক পৰিয়ালৰ সৈতে চিনাকি কৰি দিয়াৰ বাবে এটা উত্তম সময়, উত্তম বছৰ। বিবাহৰ ক্ষেত্ৰত যিসকলে অবিবাহিতসকল আছে তেওঁলোকৰ বাবে মাৰ্চ এপ্ৰিল এই মাহটোত বিবাহৰ প্ৰবল যোগ দেখা পোৱা যাব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে উচ্চ শিক্ষাৰ বাবে লাভদায়ক হ'ব। কঠোৰ পৰিশ্ৰমৰ ফলত আপোনালোকে লাভ কৰিব পাৰিব আপোনালোকৰ শিক্ষা। মনোযোগ দি সময় উলিয়াই নিজৰ পঢ়া শুনা সময়মতে কৰিব লাগিব যিসকল ছাত্ৰ ছাত্ৰীসকল আছে। স্বাস্থ্যৰ ক্ষেত্ৰত সৰু সুৰা সমস্যাই ব্লাড প্ৰেছাৰ চকুৰ সমস্যাই আমনি কৰিব পাৰে, সেয়েহে স্বাস্থ্যটো যত্ন ৰাখিব আপোনাৰ। বেছি তেল মছলাজাতীয় খাদ্যৰ পৰা দূৰত ৰখাটো খুবেই অত্যন্ত জৰুৰী। ছেপ্টেম্বৰ মাহত স্বাস্থ্যৰ প্ৰতি সতৰ্ক হ'ব লাগিব। ডিচেম্বৰ মাহত সামাজিকৰ ফালৰ পৰা আপোনালোকৰ কিছু সফল হ'ব পাৰে। শুভ ৰং হৈছে সোণালী, কমলা আৰু ৰঙা। শুভ সংখ্যা হৈছে 1, 5, 9। প্ৰতিকাৰ হিচাপে প্ৰতিদিন পুৱাই গা ধুই সূৰ্য দেৱতাক জল অৰ্পণ কৰক। দেওবাৰে নিৰামিষ আহাৰ গ্ৰহণ কৰিবলৈ চেষ্টা কৰক। বাকীৰ ক্ষেত্ৰত আপোনালোকৰ ভাল হ'ব। 2026 বছৰটো আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়। এবাৰ আহিছোঁ পিছৰ ৰাশিটোলৈ, কন্যা ৰাশি। 2026 চনত কন্যা ৰাশিৰ লোকসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। এই বছৰত গ্ৰহৰ স্থিতিয়ে বিশেষকৈ শনি আৰু বৃহস্পতিৰ প্ৰভাৱে আপোনাৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আনিব। আপোনাৰ স্বভাৱজাতক পৰিকল্পনা সুচাই ৰাখিবলৈ জটিল পৰিস্থিতিৰ পৰা কিছুমান ক্ষেত্ৰত সাৱধান হৈ চলিব লাগিব। আমি জানি লওঁ আহকচোন কেৰিয়াৰ জীৱনৰ বিষয়ে। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 বছৰটো চনটোত কৰ্মৰ ক্ষেত্ৰত নতুন মাত্ৰাৰ যোগ বাঢ়িব। সফলতা চাবিকাঠি বছৰৰ আৰম্ভণিতে আপোনাৰ কিছুমান নতুন দায়িত্ব বাঢ়িব। ব্যৱসায়ত লাভ হ'ব। বছৰৰ দ্বিতীয় মাহৰ পাছৰ পৰাই আপোনাৰ ব্যৱসায়ত উন্নতি আহিব। ভালদৰে পৰীক্ষা কৰি ব্যৱসায়ত আমদানি কৰিবলৈ আপুনি সক্ষম হ'বলৈ পাৰিব। আৰ্থিক দিশত এই বছৰটোৱে আপোনাৰ সুখ শান্তি প্ৰদান কৰিব। এটা জাগাৰ পৰাও সেইটো জাগাত থৈ আৰু এটা জাগাৰ পৰাও আপুনি অধিক ধন গোটাবলৈ আহৰণ কৰিবলৈ পাৰিব। এই বছৰটোত নিশ্চিত ফল দিব। প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ বিষয়ে জানো আহকচোন। কন্যা ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা যিসকলে ৰিলেশ্যনশ্বিপত আছে, ঘৰুৱা পৰিৱেশ ক্ষেত্ৰত পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব। কিন্তু পৰিয়ালত সৰু সুৰা সমস্যাই দেখা দিব পাৰে, কিন্তু আপোনাৰ ধৈৰ্যই শান্তি ঘূৰাই আনিব আপোনাৰ পৰিয়ালটোৰ বাবে। প্ৰেম সম্পৰ্কত প্ৰেমিক প্ৰেমিকাসকলৰ বাবে বছৰটো ৰোমান্টিক হ'ব। যিসকলে বিবাহৰ কথা ভাবিছে তেওঁলোকৰ এই বছৰটো ফালে পৰিয়ালৰ সন্মান লাভ কৰিবলৈ পাৰিব। কন্যা ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা কঠোৰ পৰিশ্ৰমৰ ফলত আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত ভাল ফল পাব। আৰ্থিক উন্নতি লাহে লাহে হ'ব। প্ৰেমত কিন্তু ধৈৰ্য বজাই ৰাখি সম্পৰ্ক মজবুত ৰখাটো খুবেই গুৰুত্বপূৰ্ণ। সামাজিক জীৱন নতুন বন্ধু বান্ধৱীৰ সৈতে যোগাযোগ বৃদ্ধি পাব, যিয়ে ভৱিষ্যত আপোনাক সহায় কৰিব। ওম নমঃ শিৱায়। ছাত্ৰ ছাত্ৰীসকলৰ বাবে বছৰটো অনুকূল থাকিব। উচ্চ শিক্ষাৰ বাবে যিসকলে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে এপ্ৰিল আৰু ছেপ্টেম্বৰৰ ভিতৰত
সুখবৰ পাব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আপোনাৰ ফলাফল সম্ভাৱনা নিশ্চিত। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি নিয়মিতভাৱে পৰীক্ষা প্ৰয়োজন অনুভৱ কৰিব পাৰিব। সমস্যা থাকিব কিন্তু সমাধানো কৰিবলৈ আপুনি পাৰিব। অধিক চিন্তা কৰা স্বভাৱটো অভাৰ থিংকিং আপোনাৰ মনলৈ আহিব কিন্তু ইগনৰ কৰিবলৈ চেষ্টা কৰিব লাগিব। বিশেষ টিপছ পুৱা সোনকালে উঠি যোগ ধ্যান অভ্যাস কৰাটো খুবেই অত্যন্ত জৰুৰী আপোনাৰ কাৰণে আহিবলগীয়া দিনবোৰৰ কাৰণে, যাতে আপুনি সদায় পজিটিভ হৈ আগবাঢ়িবলৈ পাৰে, পজিটিভ চিন্তা চৰ্চালৈ আগবাঢ়িবলৈ পাৰে। শুভ ৰং হৈছে সেউজীয়া বগা আৰু শুভ সংখ্যা হৈছে 5, 3 আৰু 6। ওম নমঃ শিৱায়। বছৰত যেতিয়া আপুনি সময় পায় সময় উলিয়াই গণেশ মন্দিৰ দৰ্শন কৰক, আপোনাৰ কাৰণে খুবেই ভাল হ'ব। সেউজীয়া শাক পাচলি দান কৰিলে শুভ ফল লাভ কৰিবলৈ পাৰিব। প্ৰিয় দৰ্শক, চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ আৰু ভিডিঅ'টো লাইক কৰি দিব। তাৰ পিছৰ ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আৰ্থিক উন্নতি, সমাজত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'ব 2026 বছৰটোত। শনিৰ অৱস্থাই আপোনাৰ পৰিশ্ৰমৰ ফল দিব। বৃহস্পতিৰ কৃপাত আপোনাৰ ভাগ্য উদয় হ'ব। এই বছৰটোৱে আপোনাৰ জীৱনলৈ এক স্থিৰতা কঢ়িয়াই আনিব। সেয়া আপুনি সময়ত নিজেই দেখা পাব। ওম নমঃ শিৱায়। 2026 চনৰ বছৰৰ আৰম্ভণি প্ৰথম মাহৰ পাছত মান সন্মান বৃদ্ধি পাব। বিশেষকৈ মে' মাহৰ পিছত পদ উন্নতিৰ প্ৰবল যোগ আছে। যদি আপুনি চাকৰি সলনি কৰিব বিচাৰে তেন্তে এই বছৰত কৰিবলৈ পাৰিব। সহকৰ্মীৰ সৈতে সম্পৰ্ক মধুৰ থাকিব। চৰকাৰী চাকৰিৰ বাবে চেষ্টা চলাই থকা প্ৰাৰ্থীসকলৰ এই বছৰটো সুখবৰ পোৱাৰ সম্ভাৱনা আছে। আৰ্থিক দিশত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই বছৰটো সুখৰ হ'ব। বছৰৰ মাজভাগৰ হঠাতে পুৰণি বিনিয়োগৰ ক্ষেত্ৰত আয় উচ্চ বৃদ্ধি পাব। বছৰৰ মাজভাগত হঠাৎ কোনো পুৰণি বিনিয়োগৰ পৰা ধন লাভৰ যোগ পোৱা দেখা পোৱা গৈছে। প্ৰেম আৰু লাভ ৰিলেশ্যনশ্বিপৰ বিষয়ে বিবাহৰ ক্ষেত্ৰত জানো আহকচোন। তাৰ আগতে জনাওঁ যে আপোনাৰ ৰাশি অনুযায়ী যদি সম্পূৰ্ণ জীৱন বিশ্লেষণ চাব বিচাৰে তেনেহ'লে আমাৰ ইউটিউব চেনেলৰ প্লেলিষ্টত দি থৈ দিছোঁ, তাতে গৈ আপোনালোকে চাব পাৰে। প্ৰেমত শুক্ৰৰ প্ৰভাৱৰ তুলা ৰাশিৰ প্ৰেমিক জীৱনৰ এই বছৰটো অতি সুন্দৰ হ'ব। অবিবাহিতসকলৰ যিসকল আছে তেওঁলোকৰ বাবে বিবাহৰ নতুন প্ৰস্তাৱ আহিব পাৰে। প্ৰেমৰ সম্পৰ্কত থকা সকলৰ বিবাহৰ সিদ্ধান্ত ল'ব পাৰে। কিন্তু দাম্পত্য জীৱনৰ স্বামী স্ত্ৰীৰ মাজত থকা পুৰণি ভুল বুজাবুজি শেষ হ'ব। আপোনাৰ মাজত ভুল বুজাবুজিবোৰ দূৰ হৈ মৰম বৃদ্ধি পাব। বছৰৰ শেষৰ ফালে জীৱনসংগীৰ সৈতে কোনো সুন্দৰ ঠাইত ভ্ৰমণ কৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। ব্যৱসায়ত ডাঙৰ লাভ হ'ব পাৰে। স্বাস্থ্য ভালে থাকিব বছৰটোত তুলা ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা। এই বছৰ তুলা ৰাশিৰ জীৱনত আহিব সফলতা, সৌভাগ্যৰ দিন। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যিসকলে পৰিশ্ৰম কৰি পঢ়া শুনাত ফ'কাছ কৰি আছে তেওঁলোকৰ বাবে এই বছৰটো শুভ ফল লৈ আহিব। কষ্ট কৰি যাওক, স্মাৰ্ট ৱৰ্ক কৰক, টাইম মেনেজমেণ্ট কৰি পঢ়া শুনাত ফ'কাছ কৰক। উচ্চ শিক্ষাৰ বাবে যিসকলে শিক্ষাৰ্থীৰ বিদেশত পঢ়িবলৈ যাব বিচাৰে তেওঁলোকৰ বাবে জুলাইৰ পৰা অক্টোবৰ মাহত সময়ছোৱাত অতি অনুকূল থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আহিব পাৰে, সেয়েহে যোগ ধ্যান কৰিলে ইয়াৰ পৰা পৰিত্ৰাণ পাব। সমস্যা, চকুৰ সমস্যা মাজে মাজে আমনি কৰিব পাৰে। বাহিৰত তেলযুক্ত খাদ্য খোৱাৰ পৰা বিৰত থাকক। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। শুভ ৰং, শুভ সংখ্যা সেউজীয়া আৰু নীলা আৰু বগা শুভ ৰং। শুভ সংখ্যা হৈছে 5, 6 আৰু 9। ওম নমঃ শিৱায়। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 চনৰ বাবে বৃশ্চিক ৰাশিৰ লোকৰ বাবে অত্যন্ত সুখবৰ লৈ আহিছে। চেলেঞ্জ থাকিব কৰ্মৰ ক্ষেত্ৰত। জীৱনলৈ আগবাঢ়িবলৈ যোৱাৰ আগতে কঠোৰ পৰিশ্ৰম, ভুল বুজাবুজি আহিব পাৰে, চেলেঞ্জ আহিব পাৰে, সেইখিনি ধ্যান ৰাখিব লাগিব। আপুনি পুৰণি সমস্যাৰ পৰা মুক্তি দিয়াৰ লগতে নতুন দিশ মুকলি হ'ব পাৰে। কিন্তু চৰকাৰীয়াল চাকৰিৰ ক্ষেত্ৰত বছৰৰ আৰম্ভণিতে আপুনি কৰ্মৰ ক্ষেত্ৰত কিছু প্ৰত্যাহ্বান সন্মুখীন হ'ব পাৰে, কিন্তু মাৰ্চ মাহৰ পিছৰ পৰাই পৰিস্থিতি আপোনাক অনুকূল আহিব। যদি আপুনি চৰকাৰী চাকৰি কৰিছে তেনেহ'লে চাকৰি সলনি কৰিব বিচাৰে তেনেহ'লে
যদি চৰকাৰী চাকৰিয়াল কৰি আছে তেনেহ'লে জুন জুলাইৰ অক্টোবৰৰ ভিতৰৰ সময়ছোৱাত আপুনি যদি সলনি কৰিব বিচাৰে তেনেহ'লে শুভ। ব্যৱসায়ত নতুন দায়িত্ব বাঢ়িব। আৰ্থিক দিশত 2026 চনত বৃশ্চিক ৰাশিৰ বাবে অনুকূল থাকিব। ধন আগমনৰ ক্ষেত্ৰত উপাৰ্জনৰ পথ মুকলি হ'ব। কোনো পুৰণি জাগাৰ পৰা ধন অহাৰ যোগ দেখা পোৱা গৈছে। শ্বেয়াৰ বজাৰ আৰু মিউচুৱেল ফাণ্ডত দীঘলীয়াৰ সময়ছোৱাৰ বিনিয়োগৰ বাবে এইটো ভাল সময়, কিন্তু আগষ্ট মাহত কোনো ডাঙৰ লোন লোৱাৰ পৰা দূৰত থাকিব। সঞ্চয় কৰাত বছৰটোৰ শেষৰ ফালে আপুনি সঞ্চয় কৰিবলৈ সক্ষম হ'ব, যিয়ে আপোনাৰ ভৱিষ্যত সলনি কৰি দিব পাৰে। প্ৰেম, লাভ, ৰিলেশ্যনশ্বিপ, বিবাহৰ ক্ষেত্ৰত, প্ৰেমৰ ক্ষেত্ৰত এই বছৰটো আৱেগ আৰু গভীৰতাই ভৰপূৰ হ'ব। অবিবাহিতসকলৰ বাবে যিসকলে নিজৰ জীৱনসংগী বিচাৰি আছে তেওঁলোকৰ বাবে সন্ধান এই বছৰটো সমাপ্ত হ'ব পাৰে। বিশেষকৈ মে' আৰু নৱেম্বৰ মাহত বিবাহৰ প্ৰবল যোগ আছে। দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত থকা ভুল বুজাবুজি দূৰ হ'ব। বছৰটো স্বামী স্ত্ৰীৰ মাজত বুজাবুজিৰ ক্ষেত্ৰত দুয়োটাৰ পক্ষই সিদ্ধান্ত লৈ বহু দূৰলৈ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। পৰিয়ালত নতুন সদস্য আগমন হোৱাৰ সুযোগ প্ৰবল দেখা পোৱা গৈছে। শিক্ষাৰ ক্ষেত্ৰত পঢ়া শুনাৰ ক্ষেত্ৰত এই বছৰটো ভাল হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যিসকলে মেডিকেল, ইঞ্জিনিয়াৰ বা চৰকাৰী চাকৰিয়াৰ কাৰণে পঢ়ি আছে, চৰকাৰী চাকৰিৰ কাৰণে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ কাৰণে শুভ ফল। আৰু যিসকলে হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক দিব এই মাহটোত, ফেব্ৰুৱাৰী মাহটোত, তেনেহ'লে আপোনালোকৰ সঠিক ডিচিপ্লিন আৰু ফ'কাছ এটা জেগাত ৰাখি কেনে কষ্ট কৰক, স্মাৰ্ট ৱৰ্ক কৰি আগবাঢ়ি যাওক। স্বাস্থ্যৰ ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে অলপ সাৱধান হৈ চলিব লাগিব। স্বাস্থ্যৰ প্ৰতি সতৰ্ক হৈ চলিব লাগিব। ব্লাড প্ৰেছাৰ, ডায়েবেটিছ এনেকুৱা ধৰণৰ সমস্যাৰ ক্ষেত্ৰত আপোনালোকৰ স্বাস্থ্য, য়োগা, এক্সাৰচাইজ কৰাটো, ব্যায়াম কৰাটো খুব অত্যন্ত জৰুৰী। কৰ্মৰ চাপৰ বাবে মানসিক অশান্তি হ'ব পাৰে, সেয়েহে যোগ ধ্যান কৰিলে যথেষ্ট সহায় হ'ব আপোনাৰ বাবে। প্ৰতি ৰাতিপুৱা সোনকালে শুই উঠি য়োগা, এক্সাৰচাইজ কৰক। জুন জুলাই মাহত আপুনি বাহন চলাইছে তেনেহ'লে সাৱধান হওক। ডিচেম্বৰ মাহত কেৰিয়াৰ উন্নতি, কিন্তু স্বাস্থ্যৰ প্ৰতি সতৰ্ক হ'ব লাগিব। ডিচেম্বৰ মাহত সপোন পূৰণ হ'ব। বিবাহ আৰু ধৰ্মীয় কামৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰিব পাৰে। শুভ ৰং হৈছে ৰঙা, গেৰুৱা আৰু শুভ সংখ্যা আছে 3, 9 আৰু 8 আৰু 4। ওম নমঃ শিৱায়। প্ৰতিকাৰ হিচাপে প্ৰতি মঙলবাৰে হনুমান মন্দিৰত গৈ সেন্দুৰ আৰু তেল অৰ্পণ কৰক। ওম নমঃ শিৱায় মন্ত্ৰ 108 বাৰ জপ কৰক। আপোনাৰ ফেমিলিত, আপোনাৰ লগতে আপোনাৰ ফেমিলিটো মংগল হওক তাৰে কামনা কৰিছোঁ। 2026 বছৰটো আপোনালোকৰ জীৱনলৈ সুখ শান্তি আহক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। ধনু ৰাশি, ইয়াৰ পিছৰ ৰাশিটোৱে আছে ধনু ৰাশি। হয়, ঠিকে শুনিছে। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 বছৰটো তেওঁলোকৰ মনৰ মাজত আত্মবিশ্বাস বৃদ্ধি পাব। বছৰটো শনিৰ স্থিতিয়ে বৃহস্পতিৰ গোচৰে আপোনাৰ জীৱনত কঠোৰ পৰিশ্ৰমৰ পথ মুকলি কৰিছে, কিন্তু সতৰ্ক হৈ চলিব লাগিব। কিছুমানৰ ক্ষেত্ৰত বৃহস্পতিৰ কৃপা যথেষ্ট থাকিব আপোনাৰ ওচৰত। বৃহস্পতিৰ গ্ৰহটো হৈছে শুভ গ্ৰহ। বৃহস্পতিৰ গ্ৰহটো যাৰ ব্যক্তিৰ ওচৰত আহে সেইজন ব্যক্তি হৈছে লাকি। হয়, কিছু মধ্যভাগত আপোনাৰ তৰ্ক বিতৰ্ক আহিব পাৰে সম্পৰ্কত, সেয়েহে ভিডিঅ'টো শেষলৈ চাওক। কেৰিয়াৰৰ ক্ষেত্ৰত আলোচনা কৰোঁ। ধনু ৰাশিৰ লোকসকলৰ বাবে 2026 বছৰটোত চেলেঞ্জ আহিব কৰ্মৰ ক্ষেত্ৰত। বছৰৰ প্ৰথম আৰম্ভণিৰ ক্ষেত্ৰত কৰ্মৰ ক্ষেত্ৰত কিছু নতুন দায়িত্ব লাভ কৰিবলৈ পাৰিব। যদি আপুনি চৰকাৰী চাকৰি সলনি কৰিম বুলি যদি ভাবি আছে তেনেহ'লে মাৰ্চ আৰু জুন মাহৰ ভিতৰত কৰাটো শুভ হ'ব। সাৱধান হৈ থাকিব, কিছুমান ক্ষেত্ৰত সাৱধান হৈ চলিব লাগিব। আগষ্ট আৰু ছেপ্টেম্বৰ মাহত কৰ্মৰ ক্ষেত্ৰত কিছু ৰাজনীতিক বলি হ'ব পাৰে, সেয়েহে নিজৰ কামৰ প্ৰতি ফ'কাছ ৰাখক, গোপনে ৰাখক, আনৰ আগত বিতৰণ নকৰিব। ব্যৱসায় আৰু বাণিজ্যৰ ক্ষেত্ৰত যদি আপুনি আপোনাৰ ব্যৱসায়ত পৰিসৰ বৃদ্ধি কৰিব বিচাৰে তেন্তে মে' মাহৰ পিছত বৃহস্পতিৰ কৃপা আপোনাৰ সফল হ'ব। নতুন দায়িত্ব ল'ব পাৰিব আপুনি ব্যৱসায়ত। আপোনাৰ টিমটো মেনেজমেণ্ট কৰি চলাই নিবলৈ উচ্চাকাংক্ষা মটিভেট হৈ চলিবলৈ পাৰিব আপুনি। আৰ্থিক ক্ষেত্ৰত পুৰণি বিনিয়োগৰ পৰা এই বছৰটো ভাল ৰিজাল্ট
পোৱাৰ সম্ভাৱনা আছে। যিসকলে খাদ্য দ্ৰব্য বস্তু শিল্পৰ লগত জড়িত তেওঁলোকৰ বাবে এই বছৰটো মধ্যম থাকিব। ধন টকা পইচাৰ আহিব পাৰে, কিন্তু ব্যয়ৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। খৰচ নকৰিলে বছৰটো শেষৰ ফালে টকাৰ অভাৱ হ'ব পাৰে। সেয়েহে ব্যয় কৰাৰ আগতে ভাবি চিন্তি অযথা খৰচৰ পৰা বাচি থাকিব। প্ৰেমৰ ক্ষেত্ৰত 2026 চনটোত ধনুৰাশিৰ বাবে অত্যন্ত আৱেগিক আৰু ৰোমান্টিক হ'ব। নতুন সম্পৰ্ক, অবিবাহিতসকলৰ জীৱনৰ কোনো বিশেষ ব্যক্তিৰ আগমন ঘটিব পাৰে। সামাজিক অনুষ্ঠানৰ জৰিয়তে আপুনি আপোনাৰ জীৱনসংগীৰ লগত লগ পোৱাৰ সম্ভাৱনা আছে। ওম নমঃ শিৱায়। দাম্পত্য জীৱনৰ মধুৰ হ'ব। স্বামী স্ত্ৰীৰ মাজত ভুল বুজাবুজিবোৰ আঁতৰি প্ৰেমত সম্পৰ্ক বাঢ়িব, মৰম চেনেহ বাঢ়িব। মা দেউতাৰ যত্ন ল'ব। কিন্তু শিক্ষাৰ্থীসকলৰ বাবে এই বছৰটো অনুকূল থাকিব। এই বছৰটো মনোযোগ দি নিষ্ঠাৰে এই বছৰটো আপুনি পঢ়া শুনাত ফ'কাছ কৰিব লাগিব, তেনেহ'লে ফল পাব। স্বাস্থ্যৰ ক্ষেত্ৰতো সজাগ হৈ চলিব লাগিব, অৱহেলা নকৰিব। পেটৰ সমস্যাই, লিভাৰৰ সমস্যাই দেখা দিব পাৰে, আমনি কৰিব পাৰে মাজে মাজে। সেয়েহে খুবেই অত্যন্ত জৰুৰী স্বাস্থ্যৰ প্ৰতি যত্ন ৰখাটো আপোনাৰ কাৰণে। ৰাতিপুৱা খোজ কাঢ়ক, ব্যায়াম এক্সাৰচাইজ কৰক, ৰানিং কৰক। যদি আপুনি য়ং জেনেৰেশ্যনৰ ল'ৰা হয় তেনেহ'লে ৰানিং কৰক, স্বাস্থ্যটো যত্ন ৰাখক। কাৰণ স্বাস্থ্য ভাল থাকিলেহে আমাৰ দিনবোৰ ভাল ধৰণে পাৰ হয়। কাৰণ আমাৰ সকলোবোৰ সমস্যাই সমাধান হৈ যায়, কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত যদি আমি ভুগি থাকিবলগীয়া হয় তেনেহ'লে যিজনে ভুগে স্বাস্থ্যৰ ক্ষেত্ৰত সেইজন ব্যক্তিহে গম পায় স্বাস্থ্যটো ভাল নাথাকিলে কেনেকুৱা অশান্তি লাগি থাকে। আপোনালোকৰ শুভ ৰং হৈছে হালধীয়া, ৰঙা। শুভ সংখ্যা হৈছে 3, 7 আৰু 9। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। প্ৰিয় দৰ্শক, ভক্তি মনেৰে কমেণ্ট বক্সত ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰিব। মকৰ ৰাশি। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি। সেয়েহে আপুনি যিকোনো কামতে কঠোৰ পৰিশ্ৰম কৰিবলৈ সাজু থাকিব লাগিব। 2026 বছৰটোত মকৰ ৰাশিৰ লোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। সেয়া লাগিলে কৰ্মৰ ক্ষেত্ৰত হওক, শিক্ষাৰ ক্ষেত্ৰত হওক, স্বাস্থ্যৰ ক্ষেত্ৰত হওক, সজাগ হৈ চলিব লাগিব। জানি লওঁ আহকচোন চাকৰিৰ জীৱন আৰু কেৰিয়াৰৰ ক্ষেত্ৰত যিসকলে চৰকাৰী চাকৰি কৰি আছে, বছৰৰ আৰম্ভণিতে তেওঁলোকৰ কৰ্মৰ ক্ষেত্ৰত কিছু প্ৰত্যাহ্বান সন্মুখীন হ'ব পাৰে। সেয়েহে গুৰুৰ অবিহনে ছাত্ৰ আমি কেতিয়াও আগবাঢ়িব নোৱাৰোঁ। তেনেহ'লে আপোনাৰ ওপৰ লেভেলৰ যি ব্যক্তি আছে তেওঁৰ পৰামৰ্শ নলৈ যিকোনো মনে মনে সিদ্ধান্ত নল'ব। জুন জুলাই মাহত পিছত পদ উন্নতিৰ স্থান সম্ভাৱনা আছে। নতুন যুগ যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে আগষ্ট আৰু নৱেম্বৰৰ ভিতৰত আশা পূৰণ হ'ব। ৰাজনীতি সামাজিক কামৰ ক্ষেত্ৰত জড়িত লোকসকলৰ বাবে 2026 চনটো ক্ষতি আৰু সন্মানৰ বৃদ্ধিৰ বছৰ হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে 2026 চনটোত পদ উন্নতি হ'ব পাৰে। ব্যৱসায়ত মান সন্মান পাব পাৰে। ব্যৱসায়ত আৰম্ভণিতে কোনো ডাঙৰ বিনিয়োগ নকৰাই ভাল। বিশেষকৈ যুটীয়া ব্যৱসায়ত পাৰ্টনাৰশ্বিপ, আনৰ সিদ্ধান্তই আপুনি যিকোনো সিদ্ধান্তত আপুনি ব্যৱসায়ত সিদ্ধান্ত লোৱাটোৰ পৰা দূৰত থাকিব। বছৰৰ আৰম্ভণিতে কোনো বিনিয়োগ কৰাটো আপোনাৰ বাবে। লেনদেনৰ ক্ষেত্ৰত নথিপত্ৰবোৰ পৰিষ্কাৰকৈ ৰাখিব, নহ'লে চৰকাৰী আইনী মেৰামতি কৰিবৰ বাবে আপোনালোকৰ অসুবিধা সন্মুখীন হোৱা দেখা পাব পাৰে। আৰ্থিকৰ অৱস্থাত 2026 বছৰটোত আপোনাৰ বাবে আৰ্থিক স্থিতি মজবুত হ'ব, কিন্তু সঞ্চয়ৰ ক্ষেত্ৰত আপুনি কিছু অসুবিধা হ'ব পাৰে। উপাৰ্জনৰ আয়ৰ উৎস বৃদ্ধি পাব। এই পথ মুকলি হোৱাৰ আগতে, যিকোনো পথ মুকলি হোৱাৰ আগতে আৰ্থিকৰ ক্ষেত্ৰত আপোনাৰ সিদ্ধান্ত ল'ব লাগিব, যে ভাবিব লাগিব অলপ। পৰিয়ালত কোনো সদস্যৰ চিকিৎসা বা ঘৰৰ মেৰামতিৰ নামত হঠাৎ ডাঙৰ অংকৰ ধন ব্যয় হ'ব পাৰে। সেয়ে বিলাসিতা নামৰ অধিক খৰচ নকৰাই ভাল। যিকোনো অযথা খৰচৰ পৰা বাচি থাকিব লাগিব আপোনাৰ কাৰণে। 2026 চনৰ মকৰ ৰাশিৰ বাবে জীৱনত টাৰ্ণিং পইণ্ট আহিব পাৰে। চাকৰিৰ উচ্চ পদ, ব্যৱসায়ত স্থায়ী লাভ, পৰিয়ালত সুখ। শুভ সময় হৈছে ফেব্ৰুৱাৰী ডিচেম্বৰ। শুভ ৰং হৈছে ক'লা। ওম নমঃ
নমঃ শিৱায়। প্ৰিয় দৰ্শক, এতিয়ালৈ যদি আমাৰ ভিডিঅ' চাই আছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি 2026 চনত কুম্ভ ৰাশিৰ লোকসকলৰ বাবে এই বছৰটোৰ আপোনাৰ প্ৰেম ব্যৱসায় সকলো সোমাই আছে। প্ৰিয় দৰ্শক, বৃহস্পতিৰ অনুকূল অৱস্থাই আপোনাৰ বহু বিপদৰ পৰাই ৰক্ষা কৰিব। এই বছৰটো আপুনি শিকিব কেনেকৈ সঠিক সিদ্ধান্ত ল'লে সম্পৰ্ক এটা ভাল ধৰণে বজাই ৰাখিব পাৰি, জীয়াই ৰাখিব পাৰি। ওম নমঃ শিৱায়। কেৰিয়াৰ আৰু জীৱনৰ বিষয়ে জানো আহকচোন। কুম্ভ ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা। এই বছৰৰ আৰম্ভণিতে মে' মাহৰ পিছৰ পৰিস্থিতিত সলনি হ'ব আপোনাৰ চাকৰিৰ উন্নত ৰেংক। আপুনি যি চেষ্টা কৰি আছিল তাৰ ফল পাব। নতুন সুযোগ, যিসকলে টিচাৰ লাইনত কাম কৰি আছে তেওঁলোকৰ বাবে নতুন চাকৰিৰ অফাৰ আহিব। মুঠতে পৰিস্থিতি সলনি হ'ব। ব্যৱসায়িক ক্ষেত্ৰত এই বছৰটো মাজভাগত লাভদায়ক হ'ব। যদি আপুনি ব্যৱসায় কৰি আছে, লেনদেনৰ ক্ষেত্ৰত ষ্ট্ৰং ৰাখক। উপাৰ্জনত আয় মুকলি হ'ব। আৰ্থিক দিশত যাত্ৰা শুভ, ধনৱান হ'ব। মাটি বাৰী স্বাস্থ্যক লৈ যত্ন ল'ব লাগিব। ছেপ্টেম্বৰ ডিচেম্বৰ মাহটো আটাইতকৈ উপযুক্ত মাহ। শ্বেয়াৰ মাৰ্কেট বিনিয়োগ কৰাৰ আগতেই বিশেষকৈ ডাঙৰৰ পৰামৰ্শ ল'ব। কাৰোবাক ধাৰ দিয়াৰ আগত 10 বাৰ ভাবক মানুহজন সঠিক সিদ্ধান্ত লোৱা মানুহ হয় কি নাই, নহ'লে পইচা আপোনালোকৰ অথলে যাব। পৰিয়াল আৰু সম্পৰ্কৰ মাজত প্ৰেম লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত জানো আহকচোন। ঘৰুৱা আৰু পৰিয়ালৰ শান্তি বজাই ৰাখিবলৈ আপুনি আপোনাৰ কৰিবলগীয়া কামখিনি নিশ্চয় কৰক। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক। প্ৰেম সম্পৰ্কত প্ৰেমৰ ক্ষেত্ৰত এই বছৰটো কিছু পৰীক্ষা লোৱা বছৰ হ'ব। জীৱনসংগীৰ সৈতে ভুল বুজাবুজি আহিব পাৰে। সেয়েহে সম্পৰ্কত মিঠা মাত লৈ এটা সম্পৰ্ক ধৰি ৰাখক। অবিবাহিতসকলৰ বাবে বছৰৰ শেষৰ ফালে বিবাহৰ যোগ দেখা পোৱা যাব পাৰে। জীৱনত বন্ধু বান্ধৱীৰ সৈতে সম্পৰ্ক সন্মান বৃদ্ধি পাব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই বছৰটো অনুকূল দেখা পোৱা গৈছে। শিক্ষাৰ্থীসকলৰ বাবে আগষ্ট মাহটো আৰু ডিচেম্বৰ মাহটো সময়ছোৱাত অনুকূল থাকিব। শিক্ষাৰ্থীসকলৰ বাবে বিদেশত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সতৰ্ক হ'ব লাগিব। স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব লাগিব। আপুনি পানীৰ প্ৰভাৱৰ বাবে কেতিয়াবা স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আহিব পাৰে, অনুভৱ কৰিব পাৰে। নিয়মিতভাৱে ধ্যান মেডিটেশ্যন কৰাটো আপোনাৰ বাবে প্ৰয়োজনীয়তা। শাৰীৰিক সমস্যা, ভৰিৰ বিষ সমস্যা আপুনি ভুগিব পাৰে। সেয়েহে খোজ কাঢ়িব, ৰাতিপুৱা উঠি য়োগা এক্সাৰচাইজ কৰিব। আপোনাৰ স্বাস্থ্য ভাল থাকিলে আপোনাৰ দিনবোৰ ভাল ধৰণে পাৰ হ'ব। আপুনি সুস্থ থাকক, সবল হওক। ফেব্ৰুৱাৰী মাৰ্চ এই মাহটোত আৰম্ভণি কৰিবলৈ উত্তম সময় ব্যৱসায়ত। জুন জুলাইত ধৰ্মীয় যাত্ৰাৰ ক্ষেত্ৰত যাব পাৰে আপুনি। অক্টোবৰ নৱেম্বৰত আৰ্থিক উন্নতি, কেৰিয়াৰত সফল হ'ব। শুভ সংখ্যা হৈছে 4, 8 আৰু 11। শুভ ৰং হৈছে নীলা, ক'লা আৰু বেঙুনীয়া। এই বছৰটোত শনিবাৰে শনিদেৱৰ মন্দিৰত গৈ সৰিয়হৰ তেল চাকি জ্বলাওক। হনুমান চালিচা পাঠ কৰক। মঙলবাৰে আপোনাৰ মনটো শক্তিশালী হ'ব। ওম নমঃ শিৱায়। প্ৰিয় দৰ্শক, এইবাৰ অন্তিমটো ৰাশিলৈ আহিছোঁ। ইমান সময় আমাৰ ভিডিঅ' চোৱাৰ বাবে আপোনালোকক 11টা ৰাশিলৈ ধন্যবাদ জনাইছোঁ। ইমানেই আছিলে, এটা লাইক কৰি দিব আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। ইয়াৰ পিছৰ ৰাশিটো, অন্তিমটো ৰাশি হৈছে মীন ৰাশি। 2026 চনত মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে, লোকসকলৰ বাবে অত্যন্ত চেলেঞ্জ আহিব। বৃহস্পতিৰ অনুকূল অৱস্থানে আপোনাৰ সুৰক্ষা প্ৰদান কৰিব। এই বছৰত আপুনি আপোনাৰ সপোনবোৰ বাস্তৱত পূৰণ কৰিবলৈ সক্ষম হ'ব। মানসিকভাৱে আপুনি ষ্ট্ৰং থাকিব। জানুৱাৰীৰ পৰা এপ্ৰিললৈকে চাকৰি কৰি থকা লোকসকলৰ বাবে এইখিনি সময়ছোৱাত প্ৰত্যাহ্বান মুকলি
প্ৰত্যাহ্বান সন্মুখীন হ'ব। কৰ্মৰ ক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব। মে' মাহৰ পাছত বৃহস্পতিৰ কিবা আপুনি নতুন চাকৰিৰ অফাৰ পাব পাৰে। যিসকলে চৰকাৰী চাকৰি কৰি আছে, চেষ্টা চলাই আছে, তেওঁলোকৰ বাবে শুভ ফল লৈ আহিব এই বছৰটোত। কেৱল ধৈৰ্য ৰাখক, কৰ্ম কৰি যাওক। প্ৰিয় দৰ্শক, যদি আপুনি ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈ আছে, ব্যৱসায়ীসকলৰ বাবে এই বছৰটোৰ মাধ্যম থাকিব নতুন উদ্যোগ। যদি আপুনি কোনো নতুন কাম আৰম্ভণি কৰিব বিচাৰে, তেন্তে বছৰৰ মাজভাগৰ কৰাটো অত্যন্ত শুভ। বিশেষকৈ খাদ্য বস্তু, প্ৰমাণ সামগ্ৰী ব্যৱসায় লাভৰ যোগ আছে। যিসকলে ব্যৱসায় কৰি আছে, টিম এটা চলাই আছে, স্পষ্টভাৱে পজিটিভ মাইণ্ডছেট চলাই ৰিলেশ্যনশ্বিপ ভাল বজাই ৰখাটো খুবেই অত্যন্ত জৰুৰী। ৰিলেশ্যনশ্বিপ এটা ভাল কৰি ৰখাটো অত্যন্ত জৰুৰী। অলপ সাৱধান হ'ব লাগিব। লেনদেনৰ ক্ষেত্ৰত স্পষ্ট বজাই ৰখাটো খুবেই অত্যন্ত জৰুৰী। আৰ্থিকৰ বিনিয়োগৰ ব্যৱসায়ত সা সম্পত্তিৰ বাবে বেংকৰ পৰা লোন বিচাৰিছিলে, যদি বিচাৰে তেনেহ'লে শুভ ফল পাব তাতে। এই বছৰত হঠাৎ আপুনি ধন লাভ কৰাৰ সুযোগ দেখা পোৱা গৈছে। যদি আপুনি পুৰণি কোনো সমস্যা কোনো কামত আপুনি ব্যৱসায়ত বিনিয়োগ কৰি থৈ দিছিলে, সা সম্পত্তি ধনৰ লাভ কৰাৰ সম্ভাৱনা আছে। সঞ্চয় বৃদ্ধি পাব। যদি পৰিয়ালত কোনো সদস্যৰ স্বাস্থ্যৰ বাবে কিছু ধন ব্যয় হ'ব পাৰে। জুলাই মাহৰ অপ্ৰয়োজনীয় খৰচৰ পৰা নিয়ন্ত্ৰণ বজাই ৰাখক আপোনালোকে। সম্পত্তিৰ ক্ষেত্ৰত ক'বলৈ গ'লে, ঘৰ মাটি কিনাৰ পৰিকল্পনা থকাসকলৰ বাবে নৱেম্বৰ মাহত আটাইতকৈ শুভ। লাভ, ৰিলেশ্যনশ্বিপ, প্ৰেম, ভালপোৱা, দাম্পত্য জীৱন কেনেকুৱা হয় জানো আহকচোন। প্ৰেম, ভালপোৱা, দাম্পত্য জীৱনৰ ক্ষেত্ৰত 2026 বছৰটোত আৱেগিক আৰু মধুৰ হ'ব। যিসকল প্ৰেমিক প্ৰেমিকা আছে, তেওঁলোকে যদি কাৰোবাক ভাল পাই আছে, তেনেহ'লে আপোনাৰ লোকে এটা ধ্যান ৰাখিব যে এটা সম্পৰ্ক দুজন ব্যক্তিৰ দৰকাৰ। এজন ভাঙিবলৈ কিন্তু এজন ব্যক্তিৰে কাফি। সেয়ে এটা সম্পৰ্কত বহুত 2 বছৰ 3 বছৰ 5 বছৰৰ পাছত অলপ এলাহৰ ভাৱ আহে, অলপ মিছআণ্ডাৰষ্টেণ্ডিং আহি পৰে। সেয়েহে এটা সম্পৰ্কীয় দীঘলীয়া হিচাপে নাৰাখি সম্পৰ্কটো সোনকালকে শেষ কৰিবলৈ চেষ্টা কৰক। মানে শেষটো হৈছে সোনকালকে লাইফ পাৰ্টনাৰক নিজৰ কৰিবলৈ চেষ্টা কৰক। ফেব্ৰুৱাৰী মাহত প্ৰেমৰ সম্পৰ্কত নতুন গতি আহিব। বিবাহিতৰ জীৱনত স্বামী স্ত্ৰীৰ মাজত নতুন পুৰণি ভুল বুজাবুজি দূৰ হ'ব। একেলগে বহি ইজনে সিজনক ছাপোৰ্ট কৰিবলৈ পাৰিব। মা দেউতাৰ স্বাস্থ্য ভালে থাকিব। যিসকলে অবিবাহিত আছে, তেওঁলোকে উপযুক্ত সময়ত জীৱনসংগী বিচাৰি আছে যদি তেওঁলোকৰ এই বছৰটোৰ শেষৰ ফালে সুখৰ খবৰ হ'ব। এডুকেশ্যন, ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই বছৰটো সফলতাপূৰ্ণ হ'ব। ছাকচেছফুল হ'ব পাৰিব। সঠিক ডিচিশ্যন লৈ ডিচিপ্লিন আৰু ফ'কাছ এটা জেগাত ৰাখি কৰ্ম কৰি যাওক। সময় থাকোঁতে পঢ়া শুনা কমপ্লিট কৰক। সময় পাৰ হ'লে পঢ়া শুনাত ফ'কাছ কৰিবলৈ আমাৰ ডিচিপ্লিন মেইনটেইন হয়। সেইকাৰণে সময় থাকোঁতে আমি সময়ৰ কাম কৰিব লাগে। আপুনি মই প্ৰত্যেকজন ব্যক্তিয়ে। যিসকলে গৱেষণা উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যাব বিচাৰে, তেওঁলোকৰ বাবে মে' মাহৰ পিছত যোৱাটো অত্যন্ত শুভ হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কলা আৰু সাংস্কৃতিৰ ক্ষেত্ৰত জড়িত লোকসকলৰ বাবে, শিক্ষাৰ্থীসকলৰ বাবে বিশেষ সন্মান লাভ কৰি আনিবলৈ সক্ষম হ'ব। অৱশ্যে বছৰৰ মাজভাগত মোবাইল সামাজিক মাধ্যমৰ পৰা আঁতৰি থাকি পঢ়া শুনাত ফ'কাছ কৰাটো অত্যন্ত জৰুৰী। স্বাস্থ্যৰ ক্ষেত্ৰত 2026 চনত মীন ৰাশিৰ লোকসকলে বিশেষ চকু দিয়াটো উচিত। শনিৰ প্ৰভাৱৰ বাবে ভৰিৰ বিষ, গাঁঠিৰ বিষ ভুগিব পাৰে। মানসিকভাৱে সচেতন হৈ থাকিবলৈ ধ্যান আৰু মেডিটেশ্যন, এক্সাৰচাইজ, য়োগা কৰাটো অত্যন্ত জৰুৰী আপোনাৰ বাবে। স্বাস্থ্যৰ ক্ষেত্ৰত যিসকলৰ প্ৰেছাৰ, ডায়েবেটিছ আছে, তেওঁলোকে কিন্তু স্বাস্থ্য যত্ন ল'ব লাগিব। যত্ন লৈ আছে খুবেই ভালে। কিন্তু এই বছৰটোৰ টোপনিৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰব্লেম নহয়, যাতে টোপনি মৰাটো অত্যন্ত জৰুৰী আপোনাৰ বাবে। আপোনালোকৰ শুভ ৰং হৈছে আৰু শুভ সংখ্যা হৈছে জানো আহকচোন। তাৰ আগতে জনাওঁ যে মীন ৰাশিৰ লোকসকলৰ স্বভাৱ চৰিত্ৰ জন্মৰ পৰা মৃত্যুলৈ আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেলত প্লেলিষ্ট বনাই থৈ দিছোঁ। তাতে গৈ আপোনালোকৰ ৰাশি অনুযায়ী চাব পাৰে। শুভ ৰং হৈছে
হালধীয়া, গুলপীয়া এই ৰংগীতা আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত শুভ কৰ্মৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। শুভ সংখ্যা হৈছে 3, 7 আৰু 9। প্ৰতিকাৰ হিচাপে জানোৱা হওকচোন। বৃহস্পতিবাৰে বিষ্ণুক সন্মান নাম পাঠ কৰক। মঙলবাৰে হনুমান চালিচা পাঠ কৰক আৰু একাদশী কৰক। এয়াই আছিল মীন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল। প্ৰিয় দৰ্শক, প্ৰত্যেকটো ৰাশিৰ বিষয়ে আপোনালোকে বিস্তাৰিতভাৱে জানিব পাৰিলে যদি কিবা ডাউট আছে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰিব। যদি ভাল লাগিছে এটা লাইক কৰি দিব। ভিডিঅ'টো ক'ৰ পৰা চাই আছে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰিব। আৰু প্ৰিয় দৰ্শক, আপোনাৰ নাম কি নিশ্চয় জনাবলৈ নাপাহৰিব। প্ৰিয় দৰ্শক, যদিহে আপোনাৰ এই 12টা ৰাশিৰ ভিতৰত আপোনাৰ ৰাশিটো আছে তেনেহ'লে আপুনি এজন লাকি। নিজৰ কৰ্মৰ ক্ষেত্ৰত সচেতন হৈ আগবাঢ়ি নিজৰ কৰ্মত ফ'কাছ কৰক। ডিচিপ্লিন আৰু ফ'কাছ মেইনটেইন ৰাখি 2026 চনটো আঁকোৱালি লওক। প্ৰিয় দৰ্শক, সুখ দুখটো জীৱনৰ প্ৰত্যেকজন ব্যক্তিৰ মাজতে থাকে। সেয়েহে আজি দুখ থাকিলে কালি সুখ আহিব, সুখ থাকিলে দুখ আহিবই, কম্পালচৰি। আমি প্ৰত্যেকজন ব্যক্তিয়ে জানো আৰু জনাওঁ যে আপোনাৰ ৰাশি অনুযায়ী আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেলৰ প্লেলিষ্ট বনাই থৈ দিছোঁ 12টা ৰাশিৰ সম্পূৰ্ণ জীৱন বিশ্লেষণ। তাতে গৈ আপোনালোকৰ ৰাশি অনুযায়ী চাব পাৰে। আৰু আপোনালোকৰ কিছুমান সমস্যা যদি থাকে তেনেহ'লে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে একেবাৰে জনাবলৈ নাপাহৰিব। তেনেহ'লে প্ৰিয় দৰ্শক, আজি আমি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা বিদায় মাগিম। তাৰ আগতে জনাওঁ আপোনালোকক কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাব, ৰিকুৱেষ্ট কৰিছোঁ। তেতিয়াহ'লে আমি গম পাম যে আমাৰ ভিডিঅ' কিমান দূৰলৈ গৈছে। তেনেহ'লে প্ৰিয় দৰ্শক, আজি আমি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। 2026 বছৰটো 12টা ৰাশিৰ জীৱনলৈ সুখ শান্তি আহক। ভগৱানে আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ সকলোকে যাতে সুখ শান্তি দিয়ে, ভাল ধৰণে পাৰ কৰে, পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। যদিহে কিবা ভুল হৈছে নিশ্চয় আপোনালোকে কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। ধন্যবাদ।